মিয়া আমার বন্ধু। মানুহ একেটাই কিন্তু ভূত কেইবাটাও। নমস্কাৰ, মই আছাদুল আৰু আপোনালোকে চাই আছে আছাদুল ইনফৰমেশ্যন 07 ইউটিউব চেনেল। আপোনালোকক মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজি আমাৰ হাতত কেইবাটাও খবৰ আহি পৰিছে। আমি এটা এটাকৈ খবৰ আপোনালোকক শুনাম, আপোনালোকে খবৰকেইটা ভালদৰে শুনিব। আজিৰ আমাৰ প্ৰথম খবৰটো হৈছে এটা খুবেই ডাঙৰ খবৰ। মিয়াসকল আমাৰ বন্ধু, এই কথা প্ৰকাশ কৰিছে, এই মন্তব্য কৰিছে ডক্টৰ হীৰেণ বৰগোহাঁই। তেওঁ ক'লে যে মিয়া আমাৰ বন্ধু। আনহাতে মুখ্যমন্ত্ৰীয়ে ক'লে কোনো জ্ঞান আৰু বিবেক সক্ষম হৈ থকা ব্যক্তি এনে কথা ক'ব নোৱাৰে। এইদৰে মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই হীৰেণ বৰগোহাঁইক লৈ। এইবাৰ ডক্টৰ হীৰেণ গোহাঁইৰ মিয়া প্ৰেমক লৈ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এক ডাঙৰ মন্তব্য। হিমন্ত বিশ্ব শৰ্মাই ক'লে যে কোনো জ্ঞান আৰু বিবেক সক্ষম হৈ থকা ব্যক্তিয়ে এনেধৰণৰ কথা ক'ব নোৱাৰে। হিমন্তই ক'লে হীৰেণ বৰগোহাঁইৰ ওপৰত বয়সৰ বহুত হেঁচা পৰিছে বুলি মন্তব্য কৰিলে। হিমন্ত ক'লে যিয়ে মিয়াসকলক অসমীয়া মানুহৰ বন্ধু বুলি ক'ব পাৰে তেওঁৰ মতিভ্ৰম হোৱা বুলি ক'ব লাগিব। কোনো অসমীয়া মানুহে ইয়াক নিশ্চিতভাৱে সমৰ্থন নকৰে। এইদৰে হীৰেণ বৰগোহাঁইৰ মন্তব্যক লৈ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। আন এটা খবৰ হৈছে ক'ত ক'ত হৈছে ভোট চুৰি। এইবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এক বিশেষ মন্তব্য। তেওঁ ক'লে যে ক'ত ক'ত ভোট চুৰি হৈছে। তেওঁ ক'লে মানুহ একেজন কিন্তু ভোট বহুকেইটা। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ এইবাৰ বৃহৎ মন্তব্য। তেওঁ ক'লে ভোট একেটাই কিন্তু মানুহ একেজন কিন্তু ভোট কেইবাটাও। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ কৰ্ণাটকৰ এটা সমষ্টিত 1 লক্ষাধিককৈ ভোট চুৰি হৈছে বুলি মন্তব্য কৰিছে। বহু ভোটৰ তালিকাৰ নামত ভোটাৰৰ ফটো, একে সময়তে একেজন ভোটাৰৰ নাম ঠিকনা লিখা আছে। বহু স্থানত এই অভিযোগ এবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। বন্ধুসকল, আপোনালোকে এনেধৰণৰ ভাল ভাল খবৰসমূহ অৰ্থাৎ অসমত হোৱা যিকোনো বা ভাৰতৰ লগত যিকোনো সম্বন্ধ বা যিকোনো ঘটনা সংঘটিত হ'লেই আমি এইটো চেনেলৰ জৰিয়তে লগে লগে জনাই দিম। মই খালি ট্ৰেণ্ডিং যিবিলাক টপিকছ আছে সেই টপিকসমূহ আপলোড কৰোঁ।